আজি মই ধুবুৰী কোৰ্টত আহিছোঁ, DC অফিচ। ধুবুৰী অফিচত অহাৰ পিছতে দেখিলোঁ ইয়াতে কেণ্ডিডেটৰ যিমান ভিৰ, স্ক্ৰুটিং চলি আছে। 19 জন 19 নমিনেশ্যন দিছে ধুবুৰী লোকসভাত। কিন্তু ইয়াৰ ভিতৰত দেখিলোঁ যে উপযুক্তটো নাইয়ে। আৰু যিহেতু আমাৰ ইয়াত স্থানীয় কেণ্ডিডেট নাই, জাভেদ ইছলাম যদিও স্থানীয়, তেখেতে সাউথ বেংকৰ কমিউনিকেশ্যনৰ কাৰণে খুব এটা বেছি সুবিধা নহয়। মই আমাৰ ধুবুৰী লোকসভা ভোটাৰ, তেওঁলোকৰ মূল্যৱান ভোট, মোৰ অনুৰোধ, যিহেতু বৰ্তমান MP আজমল চাহাব আছে 15 বছৰৰ পৰা, যিহেতু 15 বছৰৰ পৰা আছে, তেখেতে আমাৰ এতিয়া ধুবুৰী লোকসভাৰ পৰা ম্যাদটো জানে। বানপানীৰ ক্ষেত্ৰতে হওক, কৰোণাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ মই ৰাইজৰ লগত মত বিনিময় কৰাৰ পিছত, বিশেষ কৰি মই বিলেচিৰ পৰা গোলগঞ্জ, গৌৰীপুৰ আৰু ধুবুৰীতো মোৰ নিজৰ ঘৰ, আৰু মই ইয়াৰ স্থানীয় আৰু ইয়াৰ মই বিধায়কৰ আছিলোঁ। মানুহৰ কাক ভোট দিব অলপ চিন্তিত হৈ পৰিছে মানুহখিনি, যে কাক ভোট দিলে ভাল হয়। আৰু নতুনকৈ এজন ব্যক্তিক আমি আনি যদি ভোট দিওঁ, তেখেতে ইয়াৰ চাৰিসীমা ধুবুৰী লোকসভা সমষ্টিৰ অলপ চলপ নহয় 11টা সমষ্টি আৰু প্ৰায় 26 লাখ মানে 27 লাখ ভোট, 26 লাখ ভোটাৰ, এইবিলাক চিনাকি সমষ্টি চিনাকি হওঁতে মিলতে তেখেতৰ 5 বছৰ কাৰ্যকাল গুচি যাব, একো কৰিব নোৱাৰে। তো যিহেতু তেখেতে মৌলানা বদৰুদ্দিন আজমল চাহাব 15 বছৰৰ পৰা ইয়াত আছেই, তেখেতে এটা আলিম মানুহ, মুৰব্বী মানুহ, আৰু মোৰ আইডিয়া তেখেতে এইবাৰে ইয়াৰ পৰা জিকাৰ পিছত তেখেতে হয়তো বেলেগক হেণ্ড অভাৰ কৰিব, স্থানীয় মানুহ। তেখেতে এইজো হৈ আছে লাহে লাহে, আৰু তেখেতে ইণ্টাৰনেশ্যনেল মানুহ গোটাই ঘূৰি থাকে, বিজনেছৰ ক্ষেত্ৰতো হওক, জমিয়তৰ ক্ষেত্ৰতো হওক, UDFৰ ক্ষেত্ৰতো হওক। মানুহজনৰ লগত মই উঠা বহা কৰাতে মই 5 বছৰ বিধায়ক হৈ থকা অৱস্থাত মই যিমানখিনি জানো, খুব বিজি মানুহ, খুব ভাল মানুহ আৰু বিজি মানুহ, আল্লাহৱালা মানুহ। তেখেতৰ লগত মই 2বাৰ উমৰা হজতো গৈছিলোঁ, মই দেখিছিলোঁ। তো মানুহ যিমানে যি নকওক কিয়, মোৰ হিচাপত মই সকলো ৰাইজক অনুৰোধ জনাওঁ, তেখেতক আমি ইয়াত এইবাৰ কমচে কম আজমল চাহাবক খুচি কৰি বিদায় কৰি দিয়াটো ভাল হ'ব। এইবাৰ আমি লাষ্ট আজমলক ভোট দিয়াৰ কাৰণে সকলো ৰাইজক, আজমল চাহাব UDFৰ তালাত চাবিত সকলো ৰাইজক মই অনুৰোধ জনাওঁ যে বিপুল হাৰত ভোট দি আপোনালোকে জয়যুক্ত কৰক। মই নমিনেশ্যন দিয়া নাই এটা কাৰণত, ইয়াত দেখিলোঁ বহুতে নমিনেশ্যন লৈছে, এইটো কোনো কথা নহয়। কিন্তু মই যিহেতু আজমল আছে, আজমলৰ সমৰ্থনত মই মোৰ নমিনেশ্যনটো ছাবমিট কৰা নাই, যিহেতু তেখেতে এজন আছে আৰু উপযুক্ত ব্যক্তি, আৰু উপযুক্ত নহ'লে 15 বছৰৰ পৰা কিয় থাকিব। তেখেতে ইমান এটা মহলত থকা মানুহ, ডুবাইত থকা মানুহ, বম্বেত থকা মানুহ, গুজৰাট থকা মানুহ, আহি আমাৰ শালমাৰা চৰত আছে, আমাৰ শালমাৰা চৰ বালুবাৰী, যিমান কষ্ট কৰি ৰাইজৰ লগত উঠা বহা কৰি আছে। মই তেখেতৰ হৈ মানে তেনেকুৱা কোনো বেয়া ভাৱ বা বেয়া চিন্তা কৰি কোৱা নাই, যিহেতু তেখেতে 15 বছৰ আছিল আৰু এই চাৰিসীমা ভাল কৰি জানে, যাৰ কাৰণে মই বহুত চিন্তা কৰি মই আজমলৰ হৈ মই প্ৰচাৰ কৰিম, আৰু আজমলক জিকাটো মই কামনা কৰোঁ। আৰু আপোনালোকক সকলোৱে আজমলক এইবাৰৰ কাৰণে, যিহেতু এজন আলিম মানুহ, তেখেতক নাৰাজ কৰাটো আমাৰ ঠিক নহ'ব, যিহেতু আমি ইছলাম ধৰ্মৰ মানুহ, মুছলমান যাব পাৰোঁ, ডাঙৰ কথা নহয়। এইটো মই পুৰণা দল, তাৰ পৰা মই বিধায়ক হৈছিলোঁ, বিপুল হাৰত ভোটত জয়যুক্ত লৈছোঁ, যোৱাটো ডাঙৰ কথা নহয়। তেখেতক জিকাটো এতিয়া ডাঙৰ কথা হৈ গৈছে, তেখেতক জিকাব লাগে। আজমলৰ চাব কোনো এলিগেশ্যনটো দূৰৰ কথা, তেখেতে এলিগেশ্যন কৰাৰ মানুহ নাই। 8,000 হোৱাইট মানি তেখেতে গভৰ্ণমেণ্টক টেক্স দি আছে। এজন মানুহ আৰু কি আৰু
এমপিৰ ফাণ্ড বা কি দুৰ্নীতি কৰিব যোনেই মানুহ যোনে যোৱা নাই মই গৈছিলোঁ তেখেতৰ ঘৰত দুবাৰ ঘৰত গৈছিলোঁ লণ্ডনত গৈছিলোঁ চাহ ডবলত গৈছিলোঁ বম্বেত গৈছিলোঁ দুবাৰ উমৰা হাউচত গৈছিলোঁ তেখেতসকলৰ নিজৰ ফেক্টৰী আছে এইটো মানুহ যদি কোনোবা যদি কয় দুৰ্নীতি নাই দুৰ্নীতি কোনে কৰিছে তেখেতৰ লগত কিছুমান জড়িত হৈ থাকে যিটো আমি দালাল বুলি কওঁ ঘৰুৱা ভাষাত জড়িত হৈ থাকে লিডাৰৰ লগত 8-10জন 20জন মানুহ থাকেই নথকাৰ কথা নাই এওঁলোকৰ মাজতে খেলি মেলি কৰিছে কিন্তু এতিয়া গাৰ্জিয়ান হৈছে আজমল চাহাব এই হিচাপে আজমল চাহাবৰ ওপৰত এলিগেশ্যনটো আহে কিন্তু তেখেতে এলিগেশ্যন কৰে মানুহ নহয় আৰু যিজন কংগ্ৰেছৰ কথা কৈছে এইটো ঢেৰ এলিগেশ্যন 150 কোটি টকা জিলা পৰ্যন্তত কেলেংকাৰী কৰিছে ৰকিবুল হুছেইন কংগ্ৰেছৰ পাৰ্টি এতিয়া চাওক গৰিপুৰতো তেখেতৰ এগেইনষ্টত ৰেলী ওলাইছে কংগ্ৰেছৰ এগেইনষ্টত ইহঁতে কোন দলক ছাপোৰ্ট কৰে এইটো কোৱা নাই কিন্তু তেখেতসকলকো মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে ইউডিএফক এইবাৰ কমচে মৌলানা বদৰুদ্দিন আজমল আলিম বুলি তেখেতৰ এজন মুৰব্বী বুলি মৌলানা হিচাপে তেখেতক এইবাৰ জয়যুক্ত কৰি খুচি মনে আমি এমপি বনাবৰ কাৰণে মই সকলোৰে ভোটাৰক মূল্যৱান ভোটক সকলোকে মই ইউডিএফত ভোট দি জয়যুক্ত কৰাৰ কাৰণে অনুৰোধ জনাওঁ